নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ৰচিলে আন এক ইতিহাস। L1 অৰ্বিটত সফলতাৰে প্ৰৱেশ কৰিলে ভাৰতৰ সূৰ্যযানে। ইছৰোৱে ৰচনা কৰিলে আন এক ইতিহাস। L1 অৰ্বিটত সফলতাৰে প্ৰৱেশ কৰিলে ভাৰতৰ সূৰ্যযানে। সূৰ্যৰ বিভিন্ন দিশ অধ্যয়ন কৰিব আদিত্য L1-এ। বিগত বৰ্ষৰ 2 ছেপ্টেম্বৰত নিক্ষেপ কৰা হৈছিল আদিত্য L1-ক আৰু 125 দিনৰ যাত্ৰা সম্পূৰ্ণ কৰিছে এতিয়া আদিত্য L1-এ। L1 হেলো অৰ্বিটৰ চাৰিওফালে ঘূৰিব আদিত্য L1। উল্লেখযোগ্য যে 400 কোটি টকা খৰচ কৰা হৈছিল এই অভিযানত আৰু আগন্তুক 5 বছৰ ধৰি সূৰ্যক অধ্যয়ন কৰিব আদিত্য L1-এ। পৰৱৰ্তী খবৰ, এটিএম কাৰ্ড ব্যৱহাৰকাৰীলৈ ভাল খবৰ। যদি আপোনাৰ যিকোনো বেংকৰ এটা এটিএম কাৰ্ড আছে তেন্তে আপোনালৈ ভাল খবৰ। আপুনি লাভ কৰিব 5 লাখ টকা পৰ্যন্ত। কেনেকৈ আৰু কিয় লাভ কৰিব এই টকা চাওঁ আহক। এটিএম কাৰ্ড ব্যৱহাৰকাৰীলৈ ভাল খবৰ। আপুনি 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সুবিধা যদিহে আপোনাৰ যিকোনো বেংকৰ এখন এটিএম কাৰ্ড আছে। কিদৰে লাভ কৰিব এই ধনৰাশি চাওঁ আহক। আপোনাৰ এটিএম কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব আৰু দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা আৰু দুৰ্ঘটনাত মৃত্যু হ'লে কাৰ্ডৰ মনোনীত ব্যক্তিয়ে লাভ কৰিব এইসমূহ সুবিধা। ইয়াৰ বাবে আপুনি কিদৰে আবেদন কৰিব চাওঁ আহক। আপোনাক প্ৰথমতে প্ৰয়োজন হ'ব FIR কপি আৰু লগতে প্ৰয়োজন হ'ব হাস্পতালৰ প্ৰমাণপত্ৰ। ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি আৰু নিৰ্দিষ্ট বেংকৰ যোগেদি অৰ্থাৎ আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকৰ যোগেদি আপুনি কৰিব লাগিব আবেদন। কাৰ্ডধাৰী অনুসৰি বীমাৰ সুবিধাও হ'ব ভিন্ন। আপুনি কি কাৰ্ড ব্যৱহাৰ কৰিলে কিমান টকাৰ ইঞ্চুৰেঞ্চ পাব বা কিমান টকা পাব চাওঁ আহক। ক্লাছিক কাৰ্ডৰ ব্যৱহাৰকাৰীয়ে পাব 1 লাখ টকাৰ সুবিধা। প্লেটিনাম কাৰ্ড ব্যৱহাৰকাৰীয়ে পাব 2 লাখ টকাৰ সুবিধা। ভিছা কাৰ্ড ব্যৱহাৰকাৰীয়ে পাব 5 লাখ টকাৰ সুবিধা আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সদস্যসকলে ৰুপে কাৰ্ডৰ জৰিয়তে লাভ কৰিব 1 পৰা 2 লাখ টকাৰ বীমা। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ দেশত একেলগে ওলাইছে 2,48,000 চাকৰি আৰু মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। কেনেকৈ কৰিব আবেদন আৰু কি পদত ইমান বৃহৎ সংখ্যক চাকৰি ওলাইছে চাওঁ আহক। দেশৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত খালী হৈছে 2,48,895টা পদ। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। দেশৰ বিভিন্ন প্ৰান্তৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰেল বিভাগে বাম্পাৰ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাৰি কৰিব অধিসূচনা। ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন এলেকাত ওলাইছে এই চাকৰি। মুঠ 2,48,895টা চাকৰিৰ বাবে শীঘ্ৰে জাৰি কৰিব অধিসূচনা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। সহায়ক ষ্টেচন মাষ্টাৰ, টিকট সংগ্ৰাহককে ধৰি লাখ লাখ পদ শীঘ্ৰে ওলাব ৰেল বিভাগত। ৰেলৱেৰ গ্ৰুপ চিট খালী হৈ আছে 2,48,000টা পদ। গ্ৰুপ এ আৰু বিত খালী হৈ আছে 2,070টা পদ আৰু এই পদসমূহৰ বাবে শীঘ্ৰে ৰেল বিভাগে জাৰি কৰিব অধিসূচনা। অধিসূচনা জাৰি কৰাৰ পিছতেই আপোনালোকে কৰিব পাৰিব আবেদন। কেনেকৈ কৰিব আবেদন চাওঁ আহক। এই চাকৰিত আবেদন কৰিবলৈ ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইট indianrailways.gov.in এই ৱেবছাইট ভিজিট কৰক।
এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সুৰাপান কৰি বাহন চলাই এইবাৰ বিপদত পৰিছে বিজেপি বিধায়কৰ এইগৰাকী পুত্ৰ। বিজেপি বিধায়কৰ পুত্ৰ এইবাৰ পালেগৈ আৰক্ষী থানাৰ লকআপ। সুৰাপান কৰি বাহন চলাই বিপদত বিধায়কৰ পুত্ৰ। বিধায়কৰ পুত্ৰ এইবাৰ পালেগৈ আৰক্ষী থানাৰ লকআপ। বিজেপিৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰক আটক কৰিছে আৰক্ষীয়ে। লগতে আন 2জন বন্ধুকো আটক কৰে যোৰাবাট আৰক্ষীয়ে। তিনিও মাজনিশা যোৰাবাট আৰক্ষীৰ অভিযানত ধৰা পৰে। নগাঁও দিশৰ পৰা গুৱাহাটীলৈ এখন ফৰ্চুনাৰ বাহনেৰে আহি আছিল তীব্ৰ বেগত আৰু এই পৰ্যন্ত যোৰাবাট থানাতে আছে বিজেপিৰ বিধায়কৰ পুত্ৰ দীপজ্যোতি। অভিযানকাৰী আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল বিধায়কৰ পুত্ৰ। AS 32A 3333 নম্বৰৰ ফৰ্চুনাৰখনৰ গৰাকী দীপজ্যোতি আৰু ফৰ্চুনাৰখনৰ সন্মুখত লগোৱা আছিল যুৱ মৰ্চাৰ ষ্টিকাৰ। ব্ৰেড এনালাইজাৰত সুৰাৰ মাপ আছিল 3/120ৰ ওপৰত।